যিবিলাক আগৰ পৰা পুৰণা হিতাধিকাৰী আছিল বা পুৰণা অৰুণোদয় আঁচনি প্ৰতিমাহে লাভ কৰি আছিল, কিন্তু এই মাহৰ 10 তাৰিখত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। বহুতৰে একাউণ্টত কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত আপোনালোকে আজিও চেক কৰিছে আপোনাৰ একাউণ্টে, কিন্তু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কেনেকৈ কমপ্লেইনটো কৰিব লাগিব বা কোনটো ফোন নম্বৰ হয়, বা যদি আপোনালোকে মেছেজ কৰে কেনেকৈ আপোনালোকে কমপ্লেইন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে কমপ্লেইন কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব পাৰে। কেনেকৈ কমপ্লেইন কৰিব চাই লওক। অসম চৰকাৰে কিন্তু এটা টোল ফ্ৰী নম্বৰ মুকলি কৰা হৈছে। নম্বৰটো হৈছে 03612237054। যদি আপোনালোকে পুৰণা হিতাধিকাৰী হয় বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে এইটো নম্বৰত কল কৰি আপোনাৰ কমপ্লেইনটো দি দিয়ক যে মই আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছোঁ, কিন্তু এই মাহত মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। আপোনালোকে নম্বৰত ফোন কৰি কমপ্লেইন দিয়ক, অথবা আপোনালোকে যদি SMS কৰিব বিচাৰে ইয়াত চাব, ইয়াত ইমেইল ID দিয়া আছে, ইয়াত অৰুণোদয় স্কিম ছাপোৰ্ট ইমেইল ID দিয়া আছে। আপোনালোকে ইয়াত ইমেইলত আপোনালোকে মেছেজ কৰিব পাৰে। মোৰ হিচাপত ইয়াত যিটো ফোন নম্বৰটো দি দিছে, আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰি আপোনালোকে আপোনাৰ কমপ্লেইনটো দি দিয়ক। যেতিয়া আপোনালোকে আপোনাৰ কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব, তাৰপিছত কিন্তু অফিচাৰে আপোনাৰ ঘৰত ভেৰিফাই কৰিবলৈ আহিব যে আপোনাৰ একাউণ্টত কিয় অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। আপোনালোকে যেতিয়া ঘৰত আহি ভেৰিফাই কৰিব, তাৰপিছত কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে এই মাহত অৰুণোদয় আঁচনিটো লাভ কৰে, তেতিয়াহ'লে আপোনালোকে আজিয়ে এইটো ফোন নম্বৰত কল কৰি কমপ্লেইন দিয়ক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পিছত নাপাব পাৰে। সেইকাৰণে আজি